নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত গ্ৰেড 4ৰ কিছু প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য লাচিত বৰফুকন মৈদাম ইজ লোকেটেড ইন। লাচিত বৰফুকনৰ মৈদাম অৱস্থিত এ নম্বৰ শিৱসাগৰ, বি নম্বৰ যোৰহাট, চি নম্বৰ ডিব্ৰুগড়, ডি নম্বৰ গুৱাহাটী। উত্তৰ হ'ব বি যোৰহাটত। কুৱেশ্যন নম্বৰ 2, হু ৱাজ নট ইন দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ মুখ্যমন্ত্ৰীৰ পদত কোন নাছিল? এ নম্বৰ যোগেন্দ্ৰনাথ হাজৰিকা, বি নম্বৰ কেশৱ চন্দ্ৰ গগৈ, চি নম্বৰ গোলাপ বৰবৰা, ডি নম্বৰ শিৱপ্ৰসাদ বৰুৱা। উত্তৰ হ'ব শিৱপ্ৰসাদ বৰুৱা। কুৱেশ্যন 3, হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বাছাডৰ অফ আছাম। অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? এ নম্বৰ হিমা দাস, বি নম্বৰ অংকুশিতা বড়ো, চি নম্বৰ শিৱ থাপা, ডি নম্বৰ মহাদেৱ ডেকা। উত্তৰ হ'ব হিমা দাস। কুৱেশ্যন 4, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড এ আই ইন দ্য ফেষ্টিভেল নেম আলি আই লৃগাং। আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? এ নম্বৰ বীজ, বি নম্বৰ ফল, চি নম্বৰ গছ, ডি নম্বৰ পানী। এ নম্বৰ চিট, বি নম্বৰ ফ্ৰুইট, চি নম্বৰ ট্ৰি, ডি নম্বৰ ৱাটাৰ। উত্তৰ হ'ব ফল, ফ্ৰুইট। কুৱেশ্যন 5, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? এ নম্বৰ তৰুণৰাম ফুকন, বি নম্বৰ কুলাধৰ চলিহা, চি নম্বৰ নবীন চন্দ্ৰ বৰদলৈ, ডি নম্বৰ গোপীনাথ বৰদলৈ। উত্তৰ হ'ব কুলাধৰ চলিহা। কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট টিম ডিফেটেড বাই আছাম ইন ৰঞ্জী ট্ৰফি ক্ৰিকেট। ৰঞ্জী ট্ৰফি ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল কোনটো? এ নম্বৰ কৰ্ণাটক, বি নম্বৰ ত্ৰিপুৰা, চি নম্বৰ উৰিষ্যা, ডি নম্বৰ মুম্বাই। উত্তৰ হ'ব উৰিষ্যা। কুৱেশ্যন নম্বৰ 7, হুইচ টাউন ইজ নন এজ দ্য মানচেষ্টাৰ অফ আছাম। কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়? এ নম্বৰ গুৱাহাটী, বি নম্বৰ যোৰহাট, চি নম্বৰ শুৱালকুছি, ডি নম্বৰ তেজপুৰ। উত্তৰ হ'ব শুৱালকুছি। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? এ নম্বৰ তৰুণ শইকীয়া, বি নম্বৰ অভিনন্দন বৰা, চি নম্বৰ বিদ্যুৎ বৰা, ডি নম্বৰ মনীষ ডেকা। উত্তৰ হ'ব তৰুণ শইকীয়া। কুৱেশ্যন নম্বৰ 9, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' নন এজ উপন্যাস সম্ৰাট কিং অফ নভেলছ। কোনজন লেখকক উপন্যাস সম্ৰাট বুলি জনা যায়? এ নম্বৰ কৃষ্ণকান্ত সন্দিকৈ, বি নম্বৰ ৰজনীকান্ত বৰদলৈ, চি নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা, ডি নম্বৰ শৰৎ চন্দ্ৰ গোস্বামী। উত্তৰ ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায়। কুৱেশ্যন নম্বৰ 10, দ্য ফাৰ্ষ্ট মহমেডান ইনভেছন অফ কামৰূপ ৱাজ লেড বাই। কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কাৰ নেতৃত্বত হৈছিল? এ নম্বৰ নাছিৰুদ্দিন মাহমুদ, বি নম্বৰ হুছামুদ্দিন ইবাছ, চি নম্বৰ মুৰ্ছিদ কুলি খান, ডি নম্বৰ মহম্মদ বিন বাখতিয়াৰ খিলজী। উত্তৰ হ'ব মহম্মদ বিন বাখতিয়াৰ খিলজী। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফ্ল'য়িং ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট। তলৰ কোনটো
বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? এ নম্বৰ বৰনদী, বি নম্বৰ চক্ৰশিলা, চি নম্বৰ আমচাং, ডি নম্বৰ বুঢ়াচাপৰি। উত্তৰ হ'ব বৰনদী। কুৱেশ্যন নম্বৰ 12, হু ইজ অলছ' নন এজ দ্য ভাঙনি কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ? অসমীয়া কোনজন সাহিত্যক ভাঙনি কোঁৱৰ বুলি কোৱা হয়? এ নম্বৰ আনন্দ চন্দ্ৰ আগৰৱালা, বি নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালা, চি নম্বৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডি নম্বৰ ৰঘুনাথ চৌধুৰী। উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 13, হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যন ইন দ্য কৌটিল্যছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডাক্সিং চিল্ক? কৌটিল্যৰ অৰ্থশাস্ত্ৰ ৰেচম উৎপাদনৰ বাবেও নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? এ নম্বৰ দিহজাৰী, বি নম্বৰ বৰকুৰা, চি নম্বৰ নামডুঙা, ডি নম্বৰ সোণকুৰিহা। উত্তৰ হ'ব সোণকুৰিহা। কুৱেশ্যন নম্বৰ 14, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম? কোনে প্ৰথমে অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? এ নম্বৰ গদাধৰ সিংহ, বি নম্বৰ ৰুদ্ৰসিংহ, চি নম্বৰ নৰনাৰায়ণ, ডি নম্বৰ উদয়াদিত্য সিংহ। উত্তৰ গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 15 তথা অন্তিমটো প্ৰশ্ন হৈছে দ্য আহোম কিংডম ৱাজ ইষ্টেব্লিছড ইন দ্য ইয়েৰ? আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা হৈছিল? এ নম্বৰ 1226, 1226, বি নম্বৰ 1228, 1228, চি নম্বৰ 1229, 1229, ডি নম্বৰ 1227, 1227। উত্তৰ হ'ব 1228, 1228। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।